ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? মই ইমানটা ভাল নহয় আৰু এইকেইদিনত অলপ সুস্থ হৈছোঁ। গা অসুখীয়া হৈ আছিলে সেইবাবে। আৰু চবেই মোক এটাই প্ৰশ্ন কৰি আছে, মই কি কাৰণে আহিছোঁ আপোনালোকৰ মাজলৈ। মই ভাবিছিলোঁ নাহোঁ বুলি, কিন্তু বহুত দিন হৈ গ'ল মই ৰিলছে নিদিয়া, কাৰণ যিহেতু মই বেমাৰত পৰি আছিলোঁ সেইবাবে। আৰু মোক বহুতে সুধি আছে, মোক ফোন মাৰি আছে, ফেচবুকৰ মোৰ ফ্ৰেণ্ডছসকলে সুধি আছে, যিসকলে মোক চিনি পায়, ইয়াৰে হয়, বিশ্বনাথ চাৰিআলিৰে হয়, মোৰ লগত কণ্টেক্ট থকা হয়, তেখেতসকলে মোক ফোন কৰিও সুধি আছে আৰু মোক মেছেজ দিও সুধি আছে যে তুমি সোনিয়ান চানিৰ জব এৰিলা নেকি, তুমি সোনিয়ান চানিৰ জব নকৰা নেকি বুলি। সেইটো নহয়, মই জব কৰোঁ। আৰু বহুতে মোক ফোন কৰি কৈ আছে, মোক ফোন কৰি পেলাই সুধিছে যে তাত গৈ পেলাই সুধিছেগৈ। মই ছাৰৰ পৰা ছুটি বিচাৰিছিলোঁ, মই ছুটি লৈছোঁ, ছাৰে ছুটি দিছে। কিয় জানেনে? মোৰ ছোৱালীজনী অলপ অসুস্থ হৈ আছিলে, মই ছোৱালীজনীৰ বাবে মই ছুটি লৈছিলোঁ। তাৰপিছত তাই ঠিক হোৱাই নাই এতিয়ালৈকে বাৰু। আৰু তাৰপিছত মই অসুস্থ হৈ পৰিলোঁ। মই ইমানটা ঠিক হোৱা নাই। মোক ডক্টৰে ৰেষ্টত থাকিব দিছে বাবে মই ডিউটি জইনিং কৰা নাই, কাৰণ মোক ৰেষ্ট দিছে ডক্টৰে। আৰু কাৰণ ছোৱালীজনীও ঠিক হোৱা নাই, আৰু ঠিক হোৱাৰ পিছতে মই ডিউটি জইনিং কৰিম। আৰু মই এইকেইদিনতহে সুস্থ হৈ অলপ উঠিছোঁ সেইবাবে। আৰু মই ডিউটি জইনিং কৰিলোৱেই হয়, কাৰণ কিয়নো ডক্টৰে এনেকৈ মানা কৰি থৈছেতো, সেইবাবে মই ডিউটি জইনিং কৰা নাই। আৰু মইতো ভাল হৈ থকা হ'লেতো মই ৰিলছ ভিডিঅ' পায়ে থাকিলে হয় যেনেকৈ নহ'লেও, কাৰণ যিহেতু মই ৰিলছ বনাই মই বহুত ভাল পাওঁ, কাৰণ মই অসুস্থ কাৰণেহে এতিয়া মই বনাব পৰা নাই সেইবাবে। আৰু ডিউটি জইনিং কৰিম, মই জব এৰি দিয়া নাই, আপোনালোকে চিন্তা কৰিব নালাগে। আৰু আপোনালোকক কণ্টেক্ট কৰিম, সকলো আহিব। মোৰ ফলোৱাৰ্ছসকল মোৰ আগৰ পৰাই আছিলে, তেখেতসকল মই আগৰ পৰাই চিনাকি মোৰ লগত। মই যেতিয়াই আগতে আছিলে মোৰ ফেচবুকত সংগীতা নৱ দুৱৰা বুলি, মই যেতিয়াই পেজলৈ আনিছোঁ তেতিয়াই মই আহোম ছোৱালী বুলি নাম ৰাখিছোঁ। আৰু যিসকলে মোক চিনি পায়, আগৰ পৰাই চিনি পায়, আৰু মই বিউটিচিয়ান কৰোঁ বুলি জনাৰ পিছত তেখেতসকল মোৰ তাত যায়। আৰু মোৰ লগত বন্ধুত্ব আছে বাবে তেখেতসকল যায় মোৰ লগত চিনাকি হ'বলৈ, কাৰণ ফেচবুকতহে চিনাকি, ওচৰততো দেখা নাছিলে, সেইবাবে তেখেতসকল তাত যায়। কিছুমান যিসকল চিনাকি একেৰাহে মানে দেখি থাকোঁ ঘৰৰ ওচৰে পাঁজৰে, তেখেতসকলেতো জানেই যে মই ইয়াৰে বোৱাৰী হয় বুলি। আৰু কিছুমানে ভাবিব ন যে মই জবত সোমোৱাৰ পিছতহে তেখেত মোৰ লগত চিনাকি হোৱা, নহয়, মই আগৰ পৰাই চিনাকি আছে তেখেতসকল, সেইবাবে মোৰ তাত যায়। মই সুস্থ হৈ আহিছোঁ, যাম, আপোনালোকে চিন্তা কৰিব নালাগে। মোক আহোম ছোৱালী বুলি যোনখিনিয়ে চিনি পায় তেখেতসকলকো মই বহুত বহুত ধন্যবাদ দিছোঁ আপোনালোকক, যাতে মোক যে আপোনালোকে যে বিচাৰিছে, আৰু সেইটো মই গৌৰৱ কৰোঁ যে মোক এজনী বিউটিচিয়ান বুলি যে আপোনালোকে চিনি পাই পেলাই, আৰু নিজৰ ভণ্টিৰ দৰে যে ভাবি পেলাই যে মোক যে বিচাৰিছে, আৰু মোৰ যে খবৰ যে লৈছে, আপোনালোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু মই অতি সোনকালে ডিউটি জইনিং কৰিম, আপোনালোকে তাত মোক লগ কৰিব পাৰিব। আৰু মই লাইভ আহোঁতেও মই কৈছোঁ যে মই সোনিয়ান চানিত জব কৰোঁ। আপোনালোকে যিসকলে মোৰ ফেচবুকৰ ফ্ৰেণ্ড হয়, তেখেতসকল মোৰ তাত আহিব, লগ পাম, কথা পাতিম, চিনাকি হ'ম, কাৰণ যিহেতু মোৰ পৰিয়ালেই হয় আপোনালোক, যিহেতু ফেচবুকৰে, আৰু সেইবাবে আপোনালোক আহিব। আৰু মই আকৌ জইনিং কৰিম, আপোনালোকক কণ্টেক্ট কৰিম মই তাত জইনিং কৰাৰ পিছত, আপোনালোকে আহিব তালৈ। আৰু মই ভিডিঅ'টো এনেকৈ বনাই দিছোঁ কিয় জানেনে? মই সকলোকে মেছেঞ্জাৰ ৰিপ্লাই দিবলৈ অলপ অসুবিধা পাই আছোঁ, কাৰণ কিয় জানেনে? মই সুস্থ হৈ থকা হ'লে মই সকলোকে ৰিপ্লাই দিলোঁহেঁতেন। সুস্থ হৈ থকা হ'লেতো মই ডিউটিয়ে জইনিং কৰিলোঁ হয়, কিন্তু অসুস্থ কাৰণে আপোনালোকক ৰিপ্লাই দিব পৰা নাই, আপোনালোকে বেয়া চেয়া নাপাব। আৰু সেইবাবে ভিডিঅ'টো এনেকৈ ফেচবুকত শ্বেয়াৰ কৰিছোঁ, যাতে আপোনালোকে পায় আৰু বুজি পায়। আৰু আপোনালোক ফেচবুকৰ ফ্ৰেণ্ডছ যেতিয়া মোৰ, আৰু মই জইনিং কৰাৰ পিছত আপোনালোকক কণ্টেক্ট কৰিম। আৰু মই এটা ফেচবুকৰ কাৰণে এটা অফিচিয়েলি নাম্বাৰেই ৰাখি দিছোঁ, আৰু কিয় জানেনে? আপোনালোক যাতে মোৰ লগত কণ্টেক্টত থাকে, আৰু ফেমিলিৰ দৰে আমি যাতে সকলোৱে যাতে কথা পাতিব পাৰোঁ, সেইবাবে মই মোৰ নাম্বাৰটো কেইদিনমানৰ পিছত আপোনালোকক মই ফেচবুকতে ডাইৰেক্ট শ্বেয়াৰ কৰিম, আৰু সকলোৱে পাব। আৰু যিহেতু ফেচবুকৰ ফ্ৰেণ্ডছসকলে মোৰ ফোন নাম্বাৰ বিচাৰিয়ে আছে, আপোনালোকক দিম, আপোনালোকে চিন্তা কৰিব নালাগে। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।